নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ যি দেশৰ ধুলিবালিৰে মোৰ শৈশৱ মোৰ যৌৱন পাৰ কৰিলো সেই দেশৰ প্ৰতি সেই মাটিৰ প্ৰতি আপোনাৰ মোৰ সহৃদয়তা আছে দায়বদ্ধতা আছে কৰণীয়তা আছে এই কৰণীয়তা এই দায়বদ্ধতা আমি কেতিয়াও উলাই কৰিব নোৱাৰো এৰাই চলিব নোৱাৰো প্ৰিয় দৰ্শকসকল আবেগৰ বুকুচাত উঠি আমি বহু বাট অতিক্ৰম কৰিলো এতিয়া কথাবোৰ আবেগেৰে নহয় বিবেকেৰে জুখি চোৱাৰ সময় সমাগত প্ৰসংগ সদনৰ মজিয়াত গৌৰৱ গগৈৰ স্থিতি প্ৰশ্ন হয় ৰাষ্ট্ৰীয় নিৰাপত্তা ৰাষ্ট্ৰীয় অখণ্ডতাৰ বাবে গৌৰৱ গগৈৰ সাম্প্ৰতিক স্থিতি সন্দেহজনক নেকি কালি আপোনালোকে প্ৰত্যক্ষ কৰিছে কেইবাটাও টিভি চেনেলত গৌৰৱ গগৈৰ যি সদনত যি ভূমিকা তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে বহুজন বিজ্ঞৰ মাজত এই কথাখিনি আলোচনা হৈছে প্ৰকৃততে গৌৰৱ গগৈয়ে কাৰ হৈ কাম কৰিছে যেতিয়া শত্ৰুৱে আন এটা পক্ষক শত্ৰু পক্ষক আক্ৰমণৰ লক্ষ্য কৰি লৈ সমালোচনা কৰে তেতিয়া আমি বুজিব লাগিব যে সেই পক্ষটো সঠিক বাটত অগ্ৰসৰ হৈছে যেতিয়া শত্ৰুৱে যেতিয়া আপোনাক প্ৰশংসাৰে উপচাই দিব তেতিয়া আপুনি বুজিব লাগিব যে আপুনি আপোনাৰ ধাৰাৰ পৰা কৰবাত বিপথে পৰিচালিত হৈছে এতিয়া আমি কথাবোৰ এনে ধৰণে চিন্তা কৰি চোৱাৰ প্ৰয়োজন আছে গৌৰৱ গগৈ সাম্প্ৰতিক যি স্থিতি সেই স্থিতি কাৰ সপক্ষত কাৰ বিপক্ষত পাকিস্তানৰ সংবাদ মাধ্যমে আজি গৌৰৱ গগৈক বিগ হিৰো সজাবলৈ গৈ আছে আৰু সেই পাকিস্তানৰ আখিধন্য একাংশ সন্ত্ৰাসবাদীয়ে আপোনাৰ মোৰ বাই ভনীৰ হিৰৰ হেন্দুৰ নচি দিছিল যি পাকিস্তানে আজি গৌৰৱ গগৈক বিগ হিৰো সজাবলৈ গৈ আছে সেই পাকিস্তানৰ আখিধন্য সন্ত্ৰাসবাদীয়ে আপোনাৰ মোৰ বাই ভনীৰ হিৰৰ হেন্দুৰ মচি দিছিল আপোনালোকে কথাখিনি অনুভৱ কৰক যে গৌৰৱ গগৈৰ যি সাম্প্ৰতিক স্থিতি ৰাষ্ট্ৰীয় নিৰাপত্তা ৰাষ্ট্ৰীয় অখণ্ডতাৰ স্বাৰ্থত ই ভাবুকি হ'ব পাৰে নেকি প্ৰকৃততে গৌৰৱ গগৈয়ে এই তথ্যখিনি সদনৰ মজিয়াত যি প্ৰশ্ন উত্থাপিত কৰিছে এই প্ৰশ্নখিনিৰ উত্তৰে শত্ৰু ৰাষ্ট্ৰক সহায় কৰিব পাৰে নেকি Security depends on secrecy গোপনীয়তাৰ ওপৰত এখন দেশৰ নিৰাপত্তা নিৰ্ভৰশীল প্ৰশ্ন হয় এখন ৰাষ্ট্ৰৰ কাৰণে গোপন যিসমূহ কথা সেই গোপন কথাখিনিৰ ওপৰত গৌৰৱ গগৈ হস্তক্ষেপ কৰিলে কিয় সেই গোপনীয়তা নিজ ৰাষ্ট্ৰৰ নিজ দেশৰ নিজ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি আহিব পৰা এই দিশসমূহ গোপন দিশসমূহ উন্মোচিত কৰি তাক সহায় কৰিবলৈ আগবাঢ়িছে গৌৰৱ গগৈ সদনত প্ৰশ্ন কৰিব লাগিছিল যে ভাৰতীয় সেনাই কিমান সন্ত্ৰাসবাদী হত্যা কৰিলে কিমান সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰিলে কিমান শত্ৰুপক্ষৰ বিমান গুলিয়াই ভূপত্য কৰিলে কিন্তু আজি গৌৰৱ গগৈয়ে প্ৰশ্ন কৰিছে ভাৰতীয় বায়ুসেনাৰ কেইখন বিমান ভূপতিত হল এটা চোৰাংচোৱা বাহিনী এখন দেশৰ এটা সেনাবাহিনীৰ বাবে মূল মন্ত্ৰই হৈছে গোপনীয়তা আৰু সেই সেনাবাহিনীয়ে বা সেই চোৰাংচোৱা বাহিনীসমূহে এই গোপনীয়তাৰ ওপৰত অগ্ৰাধিকাৰ দিয়ে কাৰণ গোপনীয়তাৰ ওপৰত এখন দেশৰ নিৰাপত্তা নিৰ্ভৰশীল এতিয়া প্ৰশ্ন উত্থাপিত হৈছে পাকিস্তানী এনজিঅ'ৰ পৰা দৰমহা লৈ জীৱন নিৰ্বাহ কৰা গৌৰৱ গগৈৰ পত্নী আৰু গৌৰৱ গগৈৰ ওপৰত বহু প্ৰশ্ন একাধিক প্ৰশ্ন আছে গোপনে পাকিস্তান ভ্ৰমণৰ পৰা আদি কৰি একাধিক প্ৰশ্ন আছে সেই প্ৰশ্নবোৰৰ কিন্তু উত্তৰ অসমবাসী আজিলৈকে লাভ কৰা নাই তাৰ পিছত গৌৰৱ গগৈয়ে কালি সদনত যি ধৰণৰ
ধৰণৰ প্ৰশ্ন উত্থাপন কৰিলে এই প্ৰশ্নই আজি লক্ষ লক্ষ কোটি কোটি জনতাৰ মাজত গৌৰৱ গগৈৰ যি স্থিতি তাক লৈ সন্দেহৰ সৃষ্টি কৰিছে। প্ৰিয় দৰ্শকসকল, বহু আশা বহু বিশ্বাস বুকুত বান্ধি যোৰহাট সমষ্টিবাসী ৰাইজে গৌৰৱ গগৈক সদনলৈ নিৰ্বাচন কৰি পঠাইছিলে। এয়াই কৰিবলৈ গৌৰৱ গগৈক আজি যোৰহাট লোকসভা সমষ্টিৰ ভোটাৰ ৰাইজে প্ৰশ্ন কৰিছে যে আপোনাক আমি সদনলৈ নিৰ্বাচিত কৰিছিলো দেশৰ গোপন দিশসমূহ শত্ৰু ৰাষ্ট্ৰৰ সন্মুখত উন্মোচিত কৰিবলৈ নে আমাৰ সমষ্টিৰ উন্নয়নৰ বাবে সাবল্যতাৰে কণ্ঠনি কৰাবলৈ। আপোনালোকে দেখিছে 2-3 দিন আগত ন্যায় খিলঞ্জীয়া ভূমিপুত্ৰক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছে, ৰদেৰে প্ৰহাৰ কৰিছে গৌৰৱ গগৈৰ গৃহ সমষ্টিত। তাৰ পিছত নীৰৱ গৌৰৱ গগৈ। প্ৰকৃততে গৌৰৱ গগৈয়ে কাৰ হৈ কাম কৰিছে বা কৰিব বিচাৰে এই কথাখিনি স্পষ্ট হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। পুনৰ কওঁ, যোৰহাটৰ বজাৰত ন্যায় যেতিয়া খিলঞ্জীয়া ভূমিপুত্ৰ এজনক গুৰুলা গুৰুলকৈ ৰদেৰে প্ৰহাৰ কৰিলে তাত অসমীয়া ৰাইজে বুজি পাইছে যে শত্ৰু আহি আমাৰ বৰঘৰ সোমালেহি। আৰু সমসাময়িকভাৱে মই পুনৰ কৈছো, সমসাময়িকভাৱে গৌৰৱ গগৈৰ স্থিতিয়ে সামগ্ৰিক পৰিৱেশটো এতিয়া জনতাৰ দুচকু অধিক ৰহস্যঘন কৰি তুলিছে। এতিয়া ৰাইজে কথাবোৰ মুকলিকৈ আলোচনা কৰাৰ সময় সমাগত। প্ৰকৃততে ৰাহুল গান্ধীৰ আঙুলিত ধৰি ৰাজনৈতিক ভৱিষ্যত গঢ়াৰ বাবে উচ্চাকাংক্ষী গৌৰৱ গগৈয়ে প্ৰকৃততে কাৰ হৈ কাম কৰিছে? শত্ৰু ৰাষ্ট্ৰৰ মদতপুষ্ট হৈ শত্ৰু ৰাষ্ট্ৰৰ সমৰ্থন আদায়েৰে অনাগত দিনত গৌৰৱ গগৈ এক শক্তিশালী ৰাজনৈতিক ভেটি গঢ়িবলৈ অগ্ৰসৰ হৈছে নেকি? ই হৈছে আজি সৰ্বসাধাৰণ ৰাইজৰ মুখে মুখে ওলাই অহা প্ৰশ্ন। ৰাহুল গান্ধীৰ যি বংশগত যিডাল শিকলি, সেই শিকলিডালক লৈ বহুতে প্ৰশ্ন উত্থাপিত কৰিছে। সেই শিকলিডালতে ধৰি গৌৰৱ গগৈও আগুৱাব বিচাৰিছে নেকি? দেশৰ অস্তিত্ব, দেশৰ অখণ্ডতা, দেশৰ সাৰ্বভৌমত্ব বিপদাপন্ন কৰিব বিচাৰিছে নেকি? এয়া হৈছে আজিৰ দিনত অতি স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন।